কবিতাৰ শিৰোনাম মই জুবিনে কৈছোঁ। কবি তৈলুক্য বৰা। পাঠ কৰিছোঁ ৰমেন বৰাই। ঐ তহঁত আহিছ, আহ উৎপাত নকৰিবি, শুন মই ইয়াতে আছোঁ। সোণাপুৰত, সোণাপুৰত। ভালেই আছোঁ, তহঁতে চিন্তা নকৰিবি। চা কিমান যে মানুহ আহিছে, ককা আইতা সকলো আহিছে। মই সুখী, তহঁতৰ মৰমত মই সুখী অ'। নাই মই এই অসমক তহঁতক এৰি যাব নোৱাৰোঁ। ঘেণ্টা জমেও তহঁত আৰু মোৰ মাজৰ মৰমৰ শিকলি নোৱাৰে ছিঙিব। ঐ মই আছোঁ, ইয়াতে আছোঁ, কিমান যে ভাল লাগিছে। সকলোৱে গাইছে মায়াবিনী ৰাতিৰ বুকুত। মাথো মইহে তহঁতৰ লগত এপাক নাচিব নোৱাৰোঁ। বৰ মন গৈছেও এপাক নাচিবলৈ, কিন্তু উপায় যে নাই। ঐ ভাল লাগিছে জান, তহঁতে মোৰ কথা ৰাখিছ। মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, ভাল লাগিল। বৰ অসমখন গঢ়িছ, জাতি বৰ্ণ সকলো মোৰ ওচৰলৈ আহিছ। মিলা প্ৰীতিৰে আছ, চা না এটাই লগুণ ছিঙি পেলালে। মুছলমান ভাইসকলে মছজিদত মায়াবিনী বজালে। শুন বহুত আহিব নানান কথাৰে সম্প্ৰীতি ভঙাৰ চেষ্টা কৰিব। কাণ নিদিবি, সাৱধান হৈ সদায় এনেকৈয়ে থাকিবি। মই চাই আছোঁ, নহ'লে ঝেং কৰিম কিন্তু। ঐ শুন, প্ৰতি বছৰে গছ পুলি ৰুবি, পাৰিলে নাহৰো ৰুবি। প্ৰকৃতি ভাৰসাম্য ৰাখিবি কিন্তু। শুন সোণাপুৰলৈ আহিবি, গাবি নাচিবি, মোৰ সতে নতুন সৃষ্টিৰ কথা পাতিবি। কিন্তু বেছি উৎপাত নকৰিবি, নহ'লে ঝেং হৈ যাব। তহঁত নাহিলে তেতিয়া মোৰ লগত কোনে কথা পাতিব অ'। ঐ মই আছোঁ আৰু সদায় থাকিম এই সোণাপুৰত তহঁতৰ লগত। ৰজা হৈ থাকিম, চব ইয়াৰ পৰা চাই থাকিম।